সো হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু তোমালোকে এছ ফাৰ্ষ্ট ইয়াৰত কলেজত এডমিশ্যন ল'বা, সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। কিয়নো অহাকালি খোল খাব এডমিশ্যনৰ দৰ্পণ পৰ্টেল। দৰ্পণ পৰ্টেল কি আজিৰ ভিডিঅ'টোত মই তোমালোকক জনাই দিম, আৰু দৰ্পণ পৰ্টেলত তোমালোকে এডমিশ্যনৰ কাৰণে এপ্লাই কেনেকৈ কৰিবা, লাষ্ট ডেট কেতিয়া, কি কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ আজিৰ ভিডিঅ'টোত মই তোমালোকক জনাই দিম। যিহেতু তোমালোকে জীৱনৰ প্ৰথমবাৰ কলেজত যাবা, কলেজত কেনেকৈ এডমিশ্যন ল'ব লাগে, কি কৰিব লাগে, একোৱে তোমালোকে নাজানা, আৰু দৰ্পণ পৰ্টেলটো যোৱা 2 বছৰ ধৰি আহিছে। তো কি কৰিব লাগিব, ক'ত কেনেকৈ কাম কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ আজিৰ ভিডিঅ'টোত তোমালোকে শিকিলো। আৰু তোমালোকে যদি কিছুমান ভুল কাম কৰা তেন্তে তোমালোকৰ এডমিশ্যন ৰিজেক্ট যাব। চ' তোমালোকে এই বছৰ কিন্তু এডমিশ্যন আৰু ল'ব নোৱাৰিবা। চ' ভিডিঅ'টো কেয়াৰফুলি ভালকে চাবা এণ্ড কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ চাই লোৱা। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া, যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক তোমালোকে পাই থাকা। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভণিৰ আগতে মই তোমালোকক এটা কথা কওঁ যে তোমালোকে যিহেতু কলেজত এডমিশ্যন ল'বা, চ' প্ৰত্যেকগৰাকী কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ID লাগিব, যাক ইউনিক ID বুলি কোৱা হয়, আৰু এই IDটো অনলাইনত বনোৱা হয়, আৰু এই ইউনিক IDটো এডমিশ্যনৰ সময়ত লাগিব। চ' তোমালোকে আগতেই বনাই লোৱা, আৰু এই IDটো অনলাইনত তোমালোকে কেনেকৈ বনাবা বেলেগ এটা ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া বলা তোমালোকক জনাই দিওঁ যে দৰ্পণ পৰ্টেল কি, দৰ্পণ পৰ্টেলত কেতিয়া এপ্লাই কৰিব লাগিব, আৰু দৰ্পণ পৰ্টেলৰ অন্তিম তাৰিখ কেতিয়া। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে চাব পাৰিছা এটা লিষ্ট দিছো, আৰু এইটো হ'ল দৰ্পণ পৰ্টেলৰ এপ্লাই ডেট কেতিয়া আৰু অন্তিম তাৰিখ কেতিয়া। ইয়াত তোমালোকে চাব পাৰিছা ক্লাছ দিয়া আছে এছ ফাৰ্ষ্ট ইয়াৰ অৰ্গেনাইজেশ্যন SM আৰু এপ্লাই মোড অনলাইন। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে চাব পাৰিছা যে এপ্লাই ফিজ নীল। তো তোমালোকে যদি দৰ্পণ পৰ্টেলত আবেদন নিজে কৰা তেন্তে কোনো পইচা দিব নালাগে। যদি বেলেগৰ দ্বাৰা কম্পিউটাৰত কৰোৱা তেন্তে কিন্তু আবেদনৰ বাবে কিবা এটা পইচা ল'ব পাৰে, 50 টকা 100 টকা ল'ব পাৰে। আৰু দৰ্পণ পৰ্টেলৰ ষ্টাৰ্ট ডেটটো 17 তাৰিখ, অৰ্থাৎ অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেট হৈছে 24 এপ্ৰিল। তো এতিয়া বলা তোমালোকক বুজাই দিওঁ যে দৰ্পণ পৰ্টেলটো কি। একচুৱেলি দৰ্পণ পৰ্টেল আগতে নাছিল, যোৱা 2 বছৰ ধৰি আনিছে। দৰ্পণ পৰ্টেলটো হ'ল এনেকুৱা এখন পৰ্টেল য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে পোনপ্ৰথমতে এপ্লাই কৰিব লাগে, যিকোনো 5টা কলেজত এপ্লাই কৰিব পাৰে। আগতে ছাত্ৰ ছাত্ৰীসকলে যিকোনো কলেজত ডিৰেক্টলি আবেদন কৰিব পাৰিছিল, কিন্তু বৰ্তমান পোনপ্ৰথমতে দৰ্পণ পৰ্টেলত এপ্লাই কৰিব লাগে, তাৰপিছত কলেজে মেৰিট লিষ্ট চিলেক্ট কৰিব। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া বলা তোমালোকক জনাই দিওঁ যে দৰ্পণ পৰ্টেলত তোমালোকে কেনেকৈ আবেদন কৰিবা, আৰু দৰ্পণ পৰ্টেলত আবেদন কৰাৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, ফুল প্ৰচেছ তোমালোকক আজিৰ ভিডিঅ'টোত জনাই দিম। ইয়াত তোমালোকে ওপৰত চাব পাৰিছা হাউ টু এপ্লাই ফৰ SS ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন। দি ষ্টুডেণ্টছ হু হেভ পাছড দ্য মেট্ৰিকুলেশ্যন অৰ SSLC examination will be able to submit their online applications for admission into class 11 using the official admission portal of SF, also known as Darpan. For the each of our users, we have provided brief details about all the steps to be taken to complete the online application process. You can follow these steps to submit your application for admission through the Darpan portal. Actually এই প্যাৰাগ্ৰাফ খিনি এনেই দিয়া হৈছে, আসল স্টেপ খিনি তলত দিয়া আছে, ফলো কৰিব লাগিব। তো ইয়াত তোমালোকে চাব পাৰিছা যে scroll down and check the important links section. Click on the admission form link. A portal will load. Click on the register a new account link. তো যেতিয়া তোমালোকে দৰ্পণ পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত সোমাবা, তেতিয়া পোনপ্ৰথমতে তোমালোকে এডমিশ্যন ফৰ্ম নামৰ লিংকত ক্লিক কৰিব লাগিব। তাৰপিছত পেজটো লোড খাব, তাৰপিছত তোমালোকে ৰেজিষ্টাৰ এ নিউ একাউণ্টত ক্লিক কৰি তোমালোকে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত চাই লোৱা অন দ্য নেক্সট ওৱান, ইউ নিড টু চুজ দ্য কলেজ, কোৰ্ছ টাইপ এণ্ড আদাৰ ডিটেইলছ ইউ ৱান্ট। তাৰপিছত তোমালোকে কলেজ চুজ কৰিব লাগিব, যিকোনো 5টা কলেজত তোমালোকে এপ্লাই কৰিব পাৰিবা। তাৰপিছত তোমালোকে কোৰ্ছ টাইপটো চিলেক্ট কৰিব লাগিব, তোমালোকে কোনটো ষ্ট্ৰীমত ল'বা, ছায়েন্স নে আৰ্টছ নে কমাৰ্চত। তাৰপিছত চাই লোৱা আপলোড স্কেন কপি অফ দ্য ফটোগ্ৰাফ, মাৰ্কশ্বিট এণ্ড আদাৰ নেচেচাৰী ডকুমেণ্টছ। তাৰপিছত তোমালোকে নিজৰ ফটো, ছিগনেচাৰ, মাৰ্কশ্বিট আৰু কিছুমান প্ৰয়োজনীয় ডকুমেণ্টছ আপলোড কৰিব লাগিব, যিবিলাক ডকুমেণ্টছ সেইখন ফৰ্মত উল্লেখ থাকে। তাৰপিছত আফটাৰ ফিলিং ইন এণ্ড ভেৰিফাইং অল দ্য ডিটেইলছ, ইউ হেভ টু ক্লিক অন দ্য সাবমিট বটন। আফটাৰ এপ্লাইং, কিপ দ্য চিষ্টেম জেনেৰেটেড একনলেজমেণ্ট ফৰ ফিউচাৰ ইউজ। সকলোখিনি কাম কমপ্লিট হোৱাৰ পিছত তোমালোকে সাবমিট বটনত ক্লিক কৰিবা, আৰু তাৰপিছত দৰ্পণ পৰ্টেলৰ যোনটো ফৰ্ম আহিব সেই ফৰ্মখন তোমালোকে ডাউনলোড কৰি ল'বা, পিছত এডমিশ্যনৰ সময়ত লাগিব। এতিয়া বলা তোমালোকক জনাই দিওঁ যে দৰ্পণ পৰ্টেলত আবেদন কৰাৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াত তোমালোকে চাব পাৰিছা ৰিকুৱাৰ্ড ডকুমেণ্টছ। ষ্টুডেণ্টছ মাষ্ট কিপ দ্য ফলোইং লিষ্টেড ডকুমেণ্টছ ৰেডি ইন JPG, JPEG অৰ PNG ফাইল
file format before proceeding with the online application. Also, the size of the file should be a maximum of 1 MB. তো তলত দিয়া ডকুমেন্টছ কেইটা তোমালোকে আবেদনৰ সময়ত সাজু কৰি থবা আৰু সেইবিলাক ম্যাক্সিমাম 1 MB হ'ব লাগিব। প্ৰথমতে তোমালোকৰ প্ৰয়োজন হ'ব ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ, তাৰ পিছত 10th মাৰ্কশিট, তাৰ পিছত কাষ্ট সাৰ্টিফিকেট ইফ এপ্লিকেবল যদি আছে তেন্তে লাগিব। তাৰ পিছত লাগিব ডিসএবিলিটি সাৰ্টিফিকেট যদি আছে, তাৰ পিছত TGL or XTGL সাৰ্টিফিকেট যদি আছে, তাৰ পিছত গেপ সাৰ্টিফিকেট ইফ এপ্লিকেবল, কোনোবাই গেপ দিয়াৰ পিছত এডমিশন ল'ব আৰু গেপ সাৰ্টিফিকেট লাগিব। যিকেইটা ডকুমেন্টছ ইফ এপ্লিকেবল দিয়া আছে সেইকেইটা কিন্তু মেন্ডেটৰি নহয়, যদি কাৰোবাৰ আছে দিব লাগে। সকলোৰে হয়তো নাথাকিব পাৰে। সো মেইন বস্তু কেইটা হ'ল যে ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব, 10 মাৰ্কশিট আৰু সিগনেচাৰ লাগিব। তো ছাত্ৰ ছাত্ৰীসকল আবেদনৰ সময়ত তোমালোকৰ এইকেইটা ডকুমেন্টছৰ প্ৰয়োজন হ'ব আৰু এইকেইটা ডকুমেন্টছ ৰেডি কৰি তোমালোকে এপ্লাই কৰিবা। এনেকৈ তোমালোকে দৰ্পণ পৰ্টেলত এপ্লাই কৰিব লাগিব। তো এতিয়া বালা তোমালোকক জনাই দিও যে তোমালোকৰ মেৰিট লিষ্ট কলেজৰ পৰা কেতিয়া ওলাব। ইয়াত তোমালোকে চাব পাৰিছা যে আসাম SS ফাৰ্ষ্ট ইয়াৰ এডমিশন মেৰিট লিষ্ট, দি ষ্টুডেণ্টছ উইল গেট সিটস ইন দ্য স্কুলছ কলেজেছ একৰ্ডিং টু দিয়াৰ পাৰফৰ্মেন্স ইন দ্য মেট্ৰিকুলেশ্যন অৰ SSLC এক্সামিনেশ্যন। ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীসকলে কলেজত সিট পাব নিজৰ পাৰফৰ্মেন্সৰ ওপৰত। SSLCত কিমান পাৰ্চেন্টেজ আহিছে পাৰ্চেন্টেজ বেছ কৰিব, কিয়নো যিহেতু কোনো ধৰণৰ এন্ট্ৰেন্স বা এক্সাম নলয়। এ ষ্টুডেণ্ট কেন সাবমিট হিজ হার এপ্লিকেশন টু মাল্টিপল ইনষ্টিটিউশনছ ফৰ এডমিশন। দি ইনষ্টিটিউট ৱাইজ মেৰিট লিষ্ট অফ সিলেক্টেড ষ্টুডেণ্টছ উইল বি পাব্লিছড ইন দ্য সেম পৰ্টেল অন 27 এপ্ৰিল 2025 at 10 AM। ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীসকলে আবেদনৰ সময়ত মাল্টিপল কলেজ সিলেক্ট কৰিব পাৰিব, যিকোনো 5টা কলেজত সিলেক্ট কৰিব পাৰিব আৰু কোনখন কলেজত সিট পাইছে সেইটো চেক কৰিব পাৰিব দৰ্পণ পৰ্টেলতে, আৰু সেইটো চেক কৰিব পাৰিব 27 এপ্ৰিলত। প্ৰথমতে দৰ্পণ পৰ্টেলত নামটো আহিলে পিছত গৈ পেলাই কলেজত ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব লাগিব। আফটাৰ দ্য পাব্লিকেশ্যন অফ দ্য মেৰিট লিষ্ট, ষ্টুডেণ্টছ উইল হেভ টু গো টু দ্য দৰ্পণ পৰ্টেল এণ্ড সিলেক্ট দ্য স্কুল কলেজ অফ দিয়াৰ চইচ। নোট that institute selection is a one-time and irreversible process, so all of you are advised to proceed courteously. Also, students can change their subjects as they wish with the help of their respective institutes. So ইয়াত তোমালোকে এটা কথা ভালদৰে মনত ৰাখিবা, যিহেতু তোমালোকে দৰ্পণ পৰ্টেলত যিকোনো 5টা কলেজত এপ্লাই কৰিব পাৰিবা। যদি তোমালোকে 5টা কলেজতে সিট পোৱা তেন্তে তোমালোকে যিকোনো এটা কলেজ ৰাখিব লাগিব আৰু বাকি কেইটা অটোমেটিক্যালি আনসিলেক্ট হৈ যাব। সো সিলেক্ট কৰাৰ আগতে তোমালোকে ভালদৰে ভাবি ল'বা যে তোমালোকে কোনখন কলেজত এডমিশন ল'বা, যিহেতু এটা কলেজ সিলেক্ট কৰাৰ পিছত বাকি কেইটা আনসিলেক্ট হৈ যাব অটোমেটিক্যালি, পিছত তোমালোকে কলেজ চেঞ্জ কৰিব নোৱাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে দৰ্পণ পৰ্টেল কি আৰু দৰ্পণ পৰ্টেলত তোমালোকে কেনেকৈ আবেদন কৰিব লাগিব আৰু আবেদনৰ সময়ত কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব। তো ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও গম পায় যে দৰ্পণ পৰ্টেলত কেনেকৈ আবেদন কৰিব লাগে।